প্ৰশ্নটো পঢ়ি দিব আপুনি মোৰ ভাগত আজি পঢ়িছে ধানক বিষয়বস্তু হিচাপে কেন্দ্ৰ কৰি এফাকি বিহুনাম পৰিৱেশন কৰিব প্ৰশ্নদাতা ডক্টৰ দীপেন দাস নমস্কাৰ পোনপ্ৰথমতে ৰঙালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ বিষয়ত পৰিছে ধানৰ বিষয়ে এফাকি বিহুনাম ধন্যবাদ আপুনি বহুত বুদ্ধিয়ক নাচনী এই নামফাকি অকণমান আগতে দুবাৰমান দুগৰাকী প্ৰতিযোগীৰ লগত আলোচনা কৰা হৈছিল হয়তো আপুনি জানে বা এতিয়াও শুনি লৈছে কি নহওক উত্তৰটো হৈছে আপুনি আলোচনাত অংশ হিচাপে গৈছে কিন্তু নামফাকি গাঁৱতে পিছৰ শব্দকেইটা অকণমান ভাল কথা হৈছে আয়ে জানিব গোপায়ে জানিব মোলৈ চেনেহ দেখা ধন্যবাদ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু এটা প্ৰশ্ন ল'ব লাগিব দুটি প্ৰশ্ন এখন আপুনি মোক দিব মোৰ ভাগত পৰা দ্বিতীয় প্ৰশ্নটি হৈছে অসমীয়া জাতিৰ জাতীয় জীৱনত অতি আদৰৰ গামোচা ভাগক স্থান কাল অনুসৰি আমি কি ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ এইটো প্ৰশ্ন বাইদেউৰ পৰা আহিছিলে আমি আমাৰ জাতীয় গামোচাখনক আমি বিহুৱান হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ চেনাইখনক দিয়া হয় যেতিয়া আমি বিহুৱান বুলি কওঁ যিখনত অকল এফালে আমাৰ ফুল থাকে আৰু এখন আমি তিয়নি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি গান লিখিবলৈ ব্যৱহাৰ কৰোঁ আৰু এখন আমি গোসাঁই ঘৰত দিবলৈ ব্যৱহাৰ কৰোঁ গুৰু আসনত আমি ব্যৱহাৰ কৰোঁ কিমানটা ক'ব লাগে বুলি মই দিয়া নাই কোৱাচোন বাৰু আৰু কিমান আছে আৰু ক'ত ক'ত গামোচা ব্যৱহাৰ কৰোঁ আছে তোমাৰ ওচৰে পাঁজৰে গামোচা ব্যৱহাৰে হৈ আছে হয় নাই আমি ঢোলত ব্যৱহাৰ কৰোঁ আৰু বৰ্তমান সময়ত আমাৰ গামোচাই GI টেগো লাভ কৰিলে তাৰ বাবে আমি অসমীয়া হিচাপে অতিশয় গৌৰৱান্বিত লগতে সুন্দৰ উত্তৰ আৰু লগতে আৰু কোৱাচোন আৰু অলপ আগতে গামোচাত কি কি ব্যৱহাৰ হৈ গৈছে মঞ্চত আমি অতিথিক আদৰিবলৈ সন্মানৰ বাবে ব্যৱহাৰ কৰোঁ নিশ্চয় মই প্ৰশ্নটো এইকাৰণে ৰাখিছোঁ গামোচা আমি বেলেগ বেলেগ সময়ত বেলেগ বেলেগভাৱে সন্মান হিচাপে ব্যৱহাৰ কৰোঁ নামনি অসমত আৰু গামোচা এভাগ আছে তুমি জানা চাগে নামনি অসমত এই গামোচা ভাগৰ অলপ বোৱাৰ হেৰিটো অলপ বেলেগ মাত্ৰ এখন শালত এবাৰে এখনেই লগায় মই অলপ হিঞ্চ দি দিছোঁ জানানে এই গামোচা ভাগৰ নাম শালখনত আমি যেনেকৈ গামোচা বলে কেইবাখনো গামোচা একেখন এবাৰ কাষতে বাতি কাঢ়ি এবাৰতে কেইবাখনো গামোচা লগাওঁ নামনি অসমত এভাগ গামোচা আছে সেইভাগ গামোচা মাত্ৰ এখন শালত এবাৰ এখনেই বয় আৰু সেইখনত কোনো কেঁচি ব্লেড কটাৰী ব্যৱহাৰ নহয় কোৱাচোন মই বহুতখিনি কৈ দিছোঁ এনেই এইটো উপৰিঞ্চি প্ৰশ্ন দেই এনেই জানিবৰ কাৰণে কৈছোঁ নামনি অসমতে ব্যৱহাৰ হয় উজনি নহয় তুমি উজনিৰ গতিকে অলপ দিগদাৰ পাইছা তোমাৰ প্ৰশ্ন উত্তৰ ইতিমধ্যে হৈ গৈছে এইখিনি আমি এনেই আলোচনা কৰিছোঁ দেই ডেকাসকলকো কৈছোঁ বিহুৱাসকলক কোৱাচোন পাৰিবা নিশ্চয় উত্তৰ ভাল লাগিছে তুমি চিন্তা কৰিও হ'লেও
উত্তৰটো সুন্দৰভাৱে দিছা ধন্যবাদ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ধন্যবাদ বাইদেউ মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ